Hello guys, after a long time your teacher is here. Okay, I believe you people are really very happy to see your teacher here again. Okay, let's not discuss about some extra things which is not in our course because we have to make our video a bit short. That's why let's come to the directly to the point, okay, which we are going to discuss today. Today I am going to teach you about articles. Okay, there are three articles, as we all know, a, an and the. Generally I used to say that there are two articles because a or n, that means a or n. Out of these two we have to use one. That's why I generally say that two articles are there, but we can say that there are three articles, a, n and the. Now in this video we are going to learn how can we use article a, n, the. Okay, today we are going to learn about a or n, and in the next video we'll learn about the. Okay, but I would like to tell you one more important thing, that is, we know that we have SMS medium also, and to teach them I have to use SMS language also. Amar majot SMS মিডিয়ামৰ ষ্টুডেন্টও আছে, সো আমি এছএমএছ ল্যাঙ্গুৱেজ ইউজ কৰিব লাগিব মাজে মাজে। সো যদি কাৰোবাৰ প্ৰবলেম হৈ যায়, কিবা অসুবিধা হৈ যায়, তেখেতে মানে কোৱেশ্চন সুধিব পাৰিব। যেতিয়া ভিডিঅ'টো পাব গ্ৰুপত, তাৰ পিছত কোৱেশ্চন কৰিব পাৰিব। ওকে, সো লেট আস স্টার্ট। হাউ ক্যান উই ইউজ আর্টিকেল এ অর এন? So, as I already told you, today we are going to learn about articles. So, we'll discuss about article a or n today. Okay, আজি আমি a আৰু n ৰ বিষয়ে কথা পাতিম। দা আমি নেক্সট ভিডিঅ'ত কথা পাতিম। মই অলৰেডি কৈ দিলো তোমালোকক, I already told you people about that. Now, if I ask you a question that where will we use a or n, যদি মই খুদু যে এ কোড ব্যবহার করিম আৰু এন কোড ব্যবহার করিম, তেতিয়া তোমালোকৰ আনসার সিম্পলি এইটোৱে হ'ব, যেতিয়া আমি এটা শব্দটো প্ৰনাউন্স কৰো, ঠিক আছে, যদি তাৰ প্ৰথমত স্টার্টিংত যদি ভৱেলৰ সাউন্ড ওলাই আহে, তেতিয়া আমি কি ব্যবহার করিম? উই ইউজ এন, আর্টিকেল এন দেয়ার। যেতিয়া ভৱেলৰ সাউন্ড ওলাই আহিব, তেতিয়া আমি কি কৰিম? আর্টিকেল এন ব্যবহার কৰো। আৰু when we pronounce a word and then we hear the sound of consonant, then we use article a. যেতিয়া কনসোনেন্টৰ সাউন্ড ওলাই আহে এটা শব্দক প্ৰনাউন্স কৰোতে, তেনেকা শব্দৰ লগত আমি কি ব্যৱহাৰ কৰো? এ ব্যৱহাৰ কৰো। আচ্ছা, ঠিক আছে। এতিয়া প্ৰথম এটা কথা তোমালোকক কৈ দিওঁ মই, যে এইটো এ আৰু এন, ইয়াক আমি ইনডেফিনিট আৰ্টিকেল বুলি কওঁ। কিয় ইনডেফিনিট আৰ্টিকেল বুলি কওঁ? যে এইটো যোনটো আৰ্টিকেল থাকে, দুটা আৰ্টিকেল, এই দুটা আৰ্টিকেলে কেতিয়াও ডেফিনিট বস্তু, তাৰ মানে নিৰ্দিষ্ট বস্তু এটা নুবুজায়। ঠিক আছে, এইটোৱে বুজায় এটা, এ মানেও এটা আৰু এন মানেও এটা। এ অলসো মিন্স ওয়ান এন্ড এন অলসো মিন্স ওয়ান। both have the same meaning, that means one. That means যেতিয়া আমি কাৰোবাক কিবা এটা খুজো, যেনেকে give me an orange, মোক এটা কমলা দিয়া, that means what? কি তাৰ লগত 10টা 15টা কমলা আছে, তাৰ ভিতৰৰ পৰা যিকোনো এটা দিলে হৈ গল। ঠিক আছে, give me a ball, তাৰ মানে 5টা 4টা বল আছে, এই বলৰ ভিতৰত যিকোনো এটা বল দিলে হৈ গল। ঠিক আছে, এতিয়া এইটোটো হৈ গল। কি বুজি পাব লাগিছিলে, আমি কি জানো এইটো। এতিয়া আমি ব্যবহাৰ ক'ত কৰো, কেনেকে ব্যবহাৰ কৰিম? ওকে, দ্যাটস রিয়েলি ভেরি ইম্পর্টেন্ট বিকজ উই হ্যাভ টু নো where we will use a and n. It means that it means one, but where will use it? That's also very important. We are going to learn about that only. Okay, the important thing is that article a is used when we while pronouncing a word, we hear the sound of, we pronounce the sound of consonant. যেতিয়া আমি কিবা এটা শব্দক প্ৰনাউন্স কৰো, আৰু প্ৰনাউন্স কৰোতে যদি কনসোনেন্টৰ যোনটো সাউন্ড আছে তাক আমি প্ৰনাউন্স কৰো, তেতিয়া আমি আৰ্টিকেল এ ব্যৱহাৰ কৰো। কেনেকে? যেনেকে হ'ব পাৰে এ বল, ওকে, বল। বি is ব is, we know that it's a
কনসোনেন্ট ওকে এটো কনসোনেন্ট হয় এই কারণে আমি কি ব্যবহার করিলু এ করিলু ওকে এন এন কেতিয়া হব যেতিয়া কি হব মই অলপ আগত কৈছিলো যেতিয়া ভৱেলৰ যোনটো আছে প্ৰনাউন্স এটা শব্দ প্ৰনাউন্স কৰোতে ভৱেলৰ সাউন্ড প্ৰনাউন্স হয় তেতিয়া আমি এন ব্যৱহাৰ কৰো যেনেকে এন অৰেঞ্জ ওকে এটো হৈ গল সিম্পল কথা যোনটো আমি সবে জানো ঠিক আছে এতিয়া এটা সিম্পল টেকনিক স্পেশালি ফৰ দা আসামিজ মিডিয়াম ষ্টুডেন্টৰ কাৰণে বহুত সিম্পল টেকনিক এটা দিম মই যোনটো টেকনিক ব্যৱহাৰ কৰি তোমালোকে কি কৰিব পাৰিবা ইজিলি আৰ্টিকল এ আৰু এন ব্যৱহাৰ কৰিব পাৰিবা কিন্তু তাৰ কাৰণে এটা ইম্পৰ্টেন্ট কথা one important thing is there which you have to keep in your mind that তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে যেতিয়া তোমালোকে এইটো আৰ্টিকল ব্যৱহাৰ কৰিবা তেতিয়া তোমালোকে তাৰ প্ৰপাৰ প্ৰনাউন্সিয়েশন টু জানিব লাগিব যদি প্ৰপাৰ প্ৰনাউন্সিয়েশন টু নাজানা তেন্তে ইউ উইল মেক মিস্টেক देयर ডেফিনেটলি ওকে সো প্ৰপাৰ প্ৰনাউন্সিয়েশন টু তোমালোকে জানিবই লাগিব যদি প্ৰনাউন্সিয়েশন জানা তাৰ পিছত তোমালোকে কি কৰিব পাৰিবা what can you do I will show you just see here okay we have read in Hindi swar varna and vyanjan varna We have read swar varna and vyanjan varna in Hindi. আমি swar varna আৰু vyanjan varna পঢ়িছো হিন্দীত ওকে তাৰ পিছত অসমীয়াটো আমি পঢ়িছো সৰিয়া সৰিয়া তাৰ পিছত ক খ গ গ ঠিক আছে এইবিলাক পঢ়িছো এতিয়া আমি এইবিলাক ইউজ কৰিবলৈ আমি আৰ্টিকলস বহাব পাৰিম হাউ very easy see there suppose তোমালোকে কিবা এটা শব্দ পালা ঠিক আছে যেনেকৈ আছে blank space আছে I have কি লিখিলো I have dash apple with me এতিয়া এইটো apple যোনটো আছে এইটো apple শব্দটো আমি চাব লাগিব যে ইয়াত যোনটো প্ৰনাউন্স কৰোতে সাউন্ড যোনটো আছে এইটো কি ওলাই আছে apple ওকে apple যদি তোমালোকক অকমান কনফিউজন হয় ইয়াক বহাবলৈ তেতিয়া হয়তো তোমালোকে অসমীয়াত লিখি চোৱা apple যি প্ৰপাৰ প্ৰনাউন্সিয়েশন আছে তাতে লিখি চোৱা apple বা হিন্দীত লিখি চাব পাৰিবা এবাৰ apple ওকে হয়তো ভুল হ'ব পাৰে স্পেলিং কিন্তু এপল সোয়া আগতে কি আহিছে এ আহিছে এ মানে কি হয় স্বৰ বৰ্ণত পৰে স্বৰ বৰ্ণ তাৰ মানে এই আমাৰ যে অসমীয়াৰ সৰিয়া সৰিয়া আছে না হিন্দীত এইটো স্বৰ বৰ্ণত এ সোমায় আৰু এটা থাকে ব্যঞ্জন বৰ্ণ যত ক খ গ গ সোমায় এতিয়া যেতিয়া স্বৰ বৰ্ণৰ শব্দ প্ৰথমত আহি যায় লিখোতে হিন্দী বা অসমীয়া লিখোতে স্বৰ বৰ্ণ অসমীয়াত সৰিয়া সৰিয়া যদি এইবিলাক সোমাই যায় অসমীয়াত অকমান কনফিউজন আছে পঢ়া নাই কাৰণে হিন্দীত এপল যেতিয়া আহি গল তেতিয়া সিম্পলি তুমি এন বহাই দিলা ওকে হৈ গল এন এপল ইজিলি ঠিক আছে এতিয়া এতিয়া লিখা আছে বল যদি ইয়াক কনফিউজন হয় তেতিয়া লিখিব পাৰিবা বল বল একচুয়ালি এনেকে নেলিখে বল ঠিক আছে ব হৈ গল ব্যঞ্জন ওয়ার্ড ওকে ব্যঞ্জন ওয়ার্ড মিন্স ইউ ক্যান সিম্পলি এড এ হেয়ার তোমালোকে সিম্পলি এ লিখি দিব পাৰিবা সো ইমান সিম্পল ঠিক আছে এতিয়া হি waited for or they are generally confused হৈ যায় h ইয়াত সাইলেন্স আছে আৰু ইয়াৰ pronunciation যোনটো আছে আমি জেনাৰেলি ভুল কৰো pronunciation ভুল কৰাৰ কাৰণে আমি এফালে মিস্টেক কৰি দিও ঠিক আছে pronunciation কি হয় এটোৰ r যদি তোমালোকে pronounce কৰিবা স্পেশালি the students from Assamese medium English medium students they know about it that it's pronounced as r okay but Assamese medium or student বিলাকে ইয়াক হাৱাৰ লিখিব যদি হাৱাৰ লিখিব হাৱাৰ লিখোতে আগত হ আহি যায় ঠিক আছে হ আহিলে তো ইয়াত এ হৈ যাব ওকে কিন্তু যদি ইয়াৰ pronunciation টু পারফেক্ট থাকে আর যদি তুমি ইয়াত লিখা আর ঠিক আছে এই সোয়া প্ৰথমত কি আহিছে অ আ তাৰ মানে স্বৰ বৰ্ণৰ পৰা আহিছে তোমালোকে সিম্পলি ইয়াত এন ব্যৱহাৰ কৰিব পাৰিবা সো pronunciation is very much important যদি pronunciation টু ভুল হৈ যায় তেন্তে গণ্ডগোল হৈ যাব পাৰে সোয়া আমাক ভৱেল আৰু কনসোনেন্টৰ লগত একো নাই তাৰ যোনটো pronunciation হ'ব
এইটো প্ৰনাউন্সিয়েশনটোৱে ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া এটা শব্দ আছে I have seen এইটো কি লিখা আছে I have seen dash EWE এইটো কি হয় আপোনাৰ যদি তোমালোকে ইয়াত তোমালোকক মই যদি ফিল আপ কৰিবলৈ দি দিম আৰ্টিকলছ তেতিয়া তোমালোকে কি ফিল আপ কৰিবা ইয়াত ই দেখিলা নহয় ই কি হয় ভৱেল আচ্ছা ই ভৱেল হয় তেন্তে মই কি কৰিম এন ইয়াত ফিল আপ কৰি দিম হয় না বাট দিস ইজ wrong নহব কিয় ইয়াৰ pronunciationটো আমি চাব লাগিব pronunciationটো কি হয় pronunciation of a word is really very important while filling up with articles okay pronunciation কি হ'ব এইটো pronunciation EWE it's Jew যদি তোমালোকে চোৱা ইয়াৰ pronunciationটো হ'ব জু আৰু জু যদি মই লিখো হিন্দীত জ ঠিক আছে জ এইটো জটো আমাৰ আহে কিয়ত ব্যঞ্জন বৰ্ণ আৰু যত ব্যঞ্জন বৰ্ণ আহে তাত আমি কি ব্যৱহাৰ কৰিম এন ওকে সো আমি কি পঢ়িলো কি শিকিলো এতিয়া আমি শিকা কথাটো হৈ গল যে আমি হিন্দীৰ স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ লৈও আমি কি কৰিব পাৰিম আৰ্টিকলটো ফিল আপ কৰিব পাৰিম বাট দ্য মোষ্ট ইম্পৰ্টেন্ট থিং ইজ দ্যাট you people have to keep in your mind the pronunciation of a word aru ami janu je ami pratek shabda properly pronounce nokoru so pronounce properly and use the articles okay dar bikhoy olop moi bujam next time ঠিক আছে তাৰ পিছত আজি মই এ আৰু এনৰ তোমালোকক কোৱেশ্চনছ কেইটামান দিম তোমালোকে ট্ৰাই কৰিবা okay bye bye take care